Hello students, welcome to Binita Tutorial. আশা কৰো সকলো ভালে আছা। আমি যুক্তাক্ষৰ পঢ়ি আছিলো। আজি আমি পঢ়িম মূৰ্ধনীয়া ত, মূৰ্ধনীয়া থ, মূৰ্ধনীয়া দ, মূৰ্ধনীয়া ধ, মূৰ্ধনীয়া ন আৰু মূৰ্ধনীয়া খ যোগ। এতিয়া চোৱা ক যোগ মূৰ্ধনীয়া ত, কয় তয় আক্ত। ল যোগ মূৰ্ধনীয়া ত, লয় তয় আন্ত। মূৰ্ধনীয়া ন যোগ মূৰ্ধনীয়া দ কি বুলি লিখে চোৱা নয় দয় আন্দ। মূৰ্ধনীয়া খ যোগ মূৰ্ধনীয়া থ, খয় থয় আস্থ। মূৰ্ধনীয়া ন যোগ মূৰ্ধনীয়া ত, মূৰ্ধনীয়া নয় তয় আন্ত। ইয়াতে দন্তীয়া ন নহয়, এই ওপৰৰ মাত্ৰাডাল নিদিবা দেই, এইটো ভুলকৈ লিখিলে মানে প্ৰিণ্টটো ভুল হৈ গ'ল। মূৰ্ধনীয়া ত হ'লে এই এনেকুৱা মূৰ্ধনীয়া নৰ ওপৰত মাত্ৰা নাথাকে। মূৰ্ধনীয়া তৰ ওপৰত থাকিব, কিন্তু মূৰ্ধনীয়া নৰ ওপৰত মাত্ৰা নাথাকে। মূৰ্ধনীয়া নয় তয় আন্ত। যদি এইটো দন্তীয়া ন হয় তেতিয়াহ'লে মাত্ৰা থাকিব। মূৰ্ধনীয়া খ যোগ মূৰ্ধনীয়া ত, মূৰ্ধনীয়া খয় তয় আস্ত। মূৰ্ধনীয়া ন যোগ মূৰ্ধনীয়া ধ, নয় ধয় আন্ধ। মূৰ্ধনীয়া ন যোগ মূৰ্ধনীয়া থ, নয় থয় আন্থ। মূৰ্ধনীয়া খ যোগ ক, ছয় কয় আস্ক। এতিয়া চোৱা তলত দিয়া শব্দসমূহ ডাঙৰ ডাঙৰকৈ পঢ়া। ক মূৰ্ধনীয়া নয় থয় আন্থ, কণ্ঠ। ঘ মূৰ্ধনীয়া নয় মূৰ্ধনীয়া তয় আন্ত তাতাকাৰ, ঘণ্টা। কত আকাৰে কা মূৰ্ধনীয়া ক্ষয় থয় আস্থ, কাষ্ঠ। প্ৰথম চত একাৰে চে মূৰ্ধনীয়া ক্ষয় মূৰ্ধনীয়া তয় আষ্ট তাতাকাৰ, চেষ্টা। ঠিক সেইদৰে উষ্ঠ, কাণ্ড, ষষ্ঠ, পণ্ড। পল্টন, বশিষ্ঠ, অষ্টম, আগষ্ট। গণ্ডাৰ, পণ্ডিত, ষষ্ঠম, মণ্ডিত। সন্ধালনী, উপকণ্ঠ, যুধিষ্ঠিৰ, যীশুখ্ৰীষ্ট। মন কৰিছেনে? যীশুখ্ৰীষ্টটো তোমালোকে মন দি শুনা। অন্ত্যাস্ত য তাত দীঘৰুকাৰ, তালবীয়া হত তাত ৰসৌকাৰ, ক্ষয় ৰয় ক্ষ তাত দীঘৰিকাৰ, মূৰ্ধনীয়া ক্ষয় মূৰ্ধনীয়া তয় আষ্ট, যীশুখ্ৰীষ্ট। এইবিলাক বানান যদিও ডাঙৰ ল'ৰা ছোৱালীবিলাকে ভাবিছা যে আমাক আৰু এইবিলাক শিকাইছে, সেইটো কথা নহয়। এইবিলাক বানান তোমালোকে গুৰুত্ব দি শিকা। মই কৈছোঁ নহয়, ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীখিনিলে এটা কথাই বেয়া লাগে, তাহাঁতি পঢ়ি আহে, মুখস্থ কৰি আহে, সাজিবও জানে। এই বানান ভুলৰ কাৰণে নম্বৰ বহুত কমিছে। বিশেষকৈ ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীখিনিৰ অসমীয়া বানান বহুত ভুল কৰে তাহাঁতি। সেই বানানৰ কাৰণে মানে বহুত নম্বৰ কমে, মোৰ সেইটোৱে বেয়া লাগে। এতিয়া চোৱা বৃষ্টি আৰু কৃষ্টি দুয়ো বাই ভনী। আগষ্ট মাহৰ শনিবাৰ এটাত তেওঁলোক বশিষ্ঠলৈ গৈছিল। বশিষ্ঠ মুনিয়ে এই আশ্ৰমখন গুৱাহাটীৰ উপকণ্ঠত প্ৰতিষ্ঠা কৰিছিল। বৃষ্টিৰ আগষ্ট মাহত জন্ম, সেইদিনা বৃষ্টিৰ জন্মদিন আছিল। ইংৰাজী বৰ্ষৰ অষ্টম মাহটোক আগষ্ট আৰু দশম মাহটোক অক্টোবৰ বুলি কয়। কৃষ্টিৰ জন্ম অক্টোবৰ মাহত, সেইদিনা সিহঁত নৱগ্ৰহলৈ যাব। তোমালোকক আমি মানে এইখিনি কেলে মই পঢ়ি দিছোঁ, আমি যে কথা পাতি থাকোঁ, আমি বহুত কথাই কৈ থাকোঁ, প্ৰতিষ্ঠা, বৃষ্টি, কৃষ্টি, দৃষ্টি, এনেকুৱাবিলাক কথা কৈ থাকোঁতে তাৰমানে আমি বহুত মানে যুক্তাক্ষৰ অলৰেডি প্ৰনাউন্স কৰিয়ে থাকোঁ, কিন্তু আমি লিখোঁতে বহুত ভুল কৰোঁ। সেইকাৰণে মই তোমালোকক বাৰে বাৰে এইখিনি কথা শিকাইছোঁ। যুক্তাক্ষৰখিনি শুদ্ধকৈ জানিলেহে তোমালোকে অসমীয়াখিনি ভালকৈ পঢ়িব পাৰিবা শুদ্ধ উচ্চাৰণেৰে, আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়িলেহে তোমালোকে শুদ্ধকৈ লিখিব পাৰিবা। আজিলৈ এৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ সহায়ক হ'ব। যদি ভাল লাগে লাইক এটা কৰিবা, ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা। যিসকলে পোনপ্ৰথমবাৰৰ বাবে ভিডিঅ'টো ক্লিক কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। লগ পাম আন এটা ভিডিঅ'ত।